নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী বন্ধ সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয়, ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণ আৰু অপ্ৰত্যাশিত প্ৰতিকূল বতৰৰ বাবে যাতায়াত কৰাত ব্যাঘাত জন্মিছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ দুখন জিলাত অহা 2 জুন সোমবাৰ আৰু 3 জুন মঙ্গলবাৰে জিলা দুখনৰ চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে কাছাৰ আৰু শ্ৰীভূমি জিলাৰ জিলা আয়ুক্তই। হয় ছাৰ বাইদেউসকল, প্ৰতিকূল বতৰ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অহা 2 জুন আৰু 3 জুন তাৰিখে কাছাৰ আৰু শ্ৰীভূমি জিলাৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে জিলা আয়ুক্তসকলে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।